Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছো 4th and 5th of February 2024 কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে খুব সহায় হ'বলৈ গৈ আছে। গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি আমি লাষ্ট ক্লাছত এটা দিছিলোঁ কুৱেশ্যন যে ইণ্ডিয়ান অ'চিয়ান ৰিম এছ'চিয়েশ্যন ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আমি সুধিছিলোঁ আৰু ইয়াৰ শুদ্ধ আনচাৰটো হৈছে মৰিচিয়াছ। গতিকে বহুত সংখ্যক ভিউৱাৰ্ছে আমাক শুদ্ধ আনচাৰটি কমেণ্ট ছেকশ্যনত দিছে আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱাকৈ আপোনালোকে পাৰ্টিচিপেট কৰি থাকক। যিখিনি কুৱেশ্যন সোধোঁ বা যিখিনি টপিক আমি কৰি যাওঁ তাৰ ৰিলেটেড যিখিনি কুৱেশ্যনছ মই সোধোঁ সেইখিনি আপোনালোকে যে কমেণ্ট ছেকশ্যনত জনাই মই বহুতখিনি আনন্দিত হ'ম। লগতে আপোনালোকৰো নিশ্চয় টপিকটো ৰিভাইজ হৈ গৈ থাকে, হয়নে? ঠিক আছে। দেন ছেকেণ্ড কুৱেশ্যনটো সুধিছিলোঁ যে UK বা ব্ৰিটেইনৰ পৰা হংকংখন কেতিয়া ট্ৰান্সফাৰ কৰা হৈছিলে? এইটো অপশ্যন নম্বৰ C 1997। ঠিক আছে। অ'কে, আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত আহিছিলে। তেখেতে কেইবাটাও প্ৰকল্প বা প্ৰজেক্ট তেওঁ ঘোষণা কৰি গ'ল, যিখিনি আমাৰ অসমৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, ডেভেলপমেণ্টেল প্ৰজেক্টছ হয়। চ' তাৰে এটা প্ৰজেক্ট হ'ল যে কামাখ্যা টেম্পল কৰিডৰ প্ৰজেক্ট, হয়নে? গতিকে প্ৰজেক্টটো কি হয় অকণমান আমি আলোচনা কৰোঁ। The Kamakhya Devalaya Pariojana is a temple corridor project for Kamakhya Temple in Guwahati, Assam. গতিকে আপোনালোকে গম পায় যে কামাখ্যা মন্দিৰটো আমাৰ ক'ত আছে? আমাৰ নীলাচল পাহাৰত অৱস্থিত এটি খুব গুৰুত্বপূৰ্ণ হিন্দু শ্ৰাইন হয়। শ্ৰাইন মানে আমাৰ খুব পবিত্ৰ এটা মন্দিৰ বুলি আমি ক'ব পাৰোঁ, হয়নে? শক্তিপীঠ বুলি কয়। হিন্দু ধৰ্মৰ মানুহবিলাকে বহুতখিনি ইয়াত পূজা অৰ্চনা কৰে, হয়নে? গতিকে ইয়াৰ ঐতিহাসিক এটা এনচিয়েণ্ট আছাম হিষ্ট্ৰী যদি আপোনালোকে পঢ়ে তাত নৰকাসুৰৰ কথা আপোনালোকে পঢ়িছে, হয়নে? গতিকে তাৰো এটা আমাৰ মাইথলজিকেল পিৰিয়ডটোৰ আমি কিছু তাত ৰিলেশ্যন পাওঁ, হয়নে? ঠিক আছে। গতিকে এই কামাখ্যা মন্দিৰটো গোটেই পৃথিৱীৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। ইয়াত দেশী বিদেশী বহুতখিনি পৰ্যটক বা টুৰিষ্ট আমাৰ এই কামাখ্যা মন্দিৰটোলৈ আহে, হয়নে? আৰু তাৰ পৰা আমাৰ এটা টুৰিজিম ছেক্টৰটো আমাৰ বহুতখিনি গ্ৰ'থৰ কাৰণে কামাখ্যা মন্দিৰে আমাক বহুতখিনি সহায় কৰি আহিছে, হয়নে? গতিকে দিছ প্ৰজেক্ট ইজ আণ্ডাৰ অসম মালা 2। গতিকে এই যিটো প্ৰজেক্ট লোৱা হৈছে এইটো অসম মালা আপোনাক গম পায়। অসম মালা কিহৰ আধাৰত বনোৱা হৈছে? ভাৰতমালা আপোনালোকে গম পায়। ভাৰতমালা মানে কি হৈছিলে যে ৰোড কানেক্টিভিটিৰ ওপৰত তেওঁলোকে চেষ্টা কৰি আছিলে আৰু ঠিক সেই আধাৰতে আমি অসম মালা ষ্টাৰ্ট কৰিছিলোঁ। অসম মালাত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ যিমান আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ আমি ডেভেলপ কৰিম, ৰাস্তা ঘাটবোৰ আমি ভাল কৰিম, সেইটো আছিলে অসম মালা। আৰু অসম মালা 2 যে তাত আমি বিভিন্ন ধৰণৰ কিছুমান খুব অত্যাধুনিক আমি প্ৰজেক্ট কিছুমান তাত আমি কৰিম অসম মালা 2ৰ জৰিয়তে। ঠিক আছে। It is being developed by central government at a cost of 40 rupees 4098 crores, মানে অলমষ্ট 500 কোটি টকাৰ এটা প্ৰজেক্ট হ'ব আৰু এইটো কমপ্লিটলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট হয়। ঠিক আছে। চ' প্ৰজেক্টৰ কষ্টটো অকণমান মনত ৰাখিব পালে ভাল, কেতিয়াবা হয়তো সুধি দিব পাৰে। ঠিক আছে। The project will ensure a complete overhaul of pilgrimage experience at the Shakti Shrine. গতিকে এই প্ৰজেক্টটো যদি কমপ্লিট হৈ যায় তেতিয়াহ'লে কি হ'ব? যিখিনি পৰ্যটক এই কামাখ্যা মন্দিৰত আহে ভিজিট কৰিব তেখেতসকলৰ যথেষ্টখিনি সুবিধা হ'ব। ঠিক আছে। আপোনালোকে হয়তো গম পায় যে লাষ্ট ইয়েৰ 2023 নহ'লে 22ত মহাকাল লোক এটা ছেইম এনেকুৱা ধৰণৰ প্ৰজেক্ট এটা তেওঁলোকে কৰিছিলে। মহাকাল লোক কৰিডৰ বুলি কৈছিলে এইটো। চ' মহাকাল মন্দিৰটো মষ্ট প্ৰবেবলি মধ্যপ্ৰদেশৰ উজ্জৈন চহৰত আছে। চ' তাতো বহুত অত্যাধুনিক ষ্টেট অফ দি আৰ্ট টেকন'লজি তেওঁলোকে মানে খৰচা কৰি পেলাই বহুত ভাল এটা প্ৰজেক্ট বনাইছিলে। ঠিক সেইধৰণে তেওঁলোকে এতিয়া কামাখ্যা মন্দিৰটো এটা প্ৰজেক্ট কৰিব বিচাৰিছে। ইম্প্ৰুভ কানেক্টিভিটি টু দ্য টেম্পল উইথ বেটাৰ ৰোডছ এণ্ড ট্ৰান্সপৰ্ট ফেচিলিটিজ। গতিকে ইয়াত কি হ'ব? ৰাস্তা ঘাটবোৰ বহুত ভাল কৰা হ'ব। এডভান্স ছিকিউৰিটি ছিষ্টেম এণ্ড ক্ৰাউড মেনেজমেণ্ট টেকন'লজিজ। গতিকে যিবোৰ ছিকিউৰিটি ছিষ্টেম, কাৰণ কিয় এনেকুৱা ধৰণৰ ষ্টাইলবিলাকত সদায় এটা আমাৰ থ্ৰেট থাকে, হয়নে? কিছুমান এণ্টি এলিমেণ্ট কিছুমান থাকে, তেওঁলোকে সদায় এনেকুৱা ধৰণৰ নট অনলি আমাৰ হিন্দু টেম্পলছ, আমাৰ যিখিনি আদাৰ ৰিলিজন মছজিদবিলাক হয় বা চাৰ্চবোৰ হ'ব পাৰে। চ' তাত যিবিলাক গুৰুত্বপূৰ্ণ
ঐতিহ্যমণ্ডিত যিবিলাক আমাৰ মন্দিৰ আছে, মছজিদ আছে বা গীৰ্জাঘৰ আছে, সেইবিলাকত সদায় এটা ছিকিউৰিটি থ্ৰেট থাকে। তাত তেওঁলোকে সেইটো কাৰণে কি কৰিছে, এটা ছিকিউৰিটি চিষ্টেম তেওঁলোকে কৰিব যিটো এডভান্স লেভেলৰ হ'ব। ঠিক আছে। ইট ইজ এক্সপেক্টেড টু এট্ৰেক্ট এ লাৰ্জ নাম্বাৰ অফ ডিভোটিজ এণ্ড গিভ এ বুষ্ট টু টুৰিজম ইন নৰ্থ ইষ্ট। গতিকে আপোনাক গম পায় যে ৰাম মন্দিৰৰ যিটো উদঘাটন হ'ল, তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে অজস্ৰ সংখ্যক ভাৰতবৰ্ষৰ লোকে ৰাম মন্দিৰ ভিজিট কৰিব গৈছে। গতিকে সেইটো আমাৰ এটা ৰিলিজিয়াছ পাৰ্চপেক্টিভত ঠিকেই আছে। কিন্তু যদি আমি টুৰিজিম পইণ্ট অফ ভিউৰ পৰা চাওঁ যে অযোধ্যা চহৰখন এতিয়া এই ৰাম মন্দিৰটোৰ কাৰণে যথেষ্টখিনি ডেভেলপ হৈ যাব। ঠিক আছে। তাত হোটেলছ হ'ব, তাত ৰেষ্টুৰেণ্টছ হ'ব, লজ হ'ব বা অন্যান্য কিছুমান সুবিধা তাত গঢ়ি উঠিব, যাৰ ফলত কি হ'ব, অভাৰঅল ডেভেলপমেণ্ট এটা হ'ব। আৰু অযোধ্যাৰ ডেভেলপমেণ্ট মানে উত্তৰ প্ৰদেশৰ ডেভেলপমেণ্ট হয়, হয়নে? গতিকে ঠিক সেইদৰে আমি যদি কামাখ্যা মন্দিৰটো এনেকুৱা ধৰণৰ এটা ভাল প্ৰজেক্ট আমি কৰি ওলাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ধৰ্মীয়ভাৱে যিখিনি লাভালাভ হয় কিন্তু হ'বই, কিন্তু ইকনমিক পইণ্ট অফ ভিউৰ পৰা আমাৰ যথেষ্টখিনি লাভালাভ হ'ব আৰু তাত এমপ্লয়মেণ্ট জেনেৰেশ্যন ডেফিনেটলি হোৱা যাব, হয়নে? লগতে আমাৰ টুৰিজিম ছেক্টৰটো খুব ডেভেলপ হোৱা দেখা যাব। দেন ৰেলিভেণ্ট ইনফৰমেশ্যন। কামাখ্যা টেম্পল ইজ ওৱান অফ দ্য most revered Hindu shrines located in Guwahati. গতিকে এইটো খুব পবিত্ৰ মন্দিৰ হয়, আমি সকলোৱে গম পাওঁ। হিল টপ অফ নীলাচল হিল। APSC বহুবাৰ সুধিছে যে কামাখ্যা মন্দিৰটো কোনখন পাহাৰত অৱস্থিত, সেইটো হৈছে নীলাচল পাহাৰত। It is considered one of the 51 Shaktipeeth associated with the legends of goddess Sati. গতিকে সতী গডেছৰ 21টা পীঠ আছে, তাৰে ভিতৰত অন্যতম এটা পীঠ হ'ল কামাখ্যা মন্দিৰ। ঠিক আছে। আৰু আপোনালোকে এটা বস্তু চাব, যিখিনি আমাৰ পৌৰাণিক মন্দিৰ আছে, মন্দিৰবিলাক কোনখন পাহাৰত অৱস্থিত সোধে APSCয়ে। ঠিক আছে। চ' এইকেইটা অকণমান চাই ল'ব। যেনেকৈ আমাৰ পুৱামক্কা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো ক'ত অৱস্থিত হয় সুধিব পাৰে, বশিষ্ঠ মন্দিৰটো ক'ত অৱস্থিত সুধিব পাৰে, বা কোনে বনাইছিলে সেইটোতো সোধে APSCয়ে। ঠিক আছে। উমানন্দ মন্দিৰটো আছে আমাৰ, হয়নে? এই মন্দিৰবোৰ কোনে বনাইছিলে সুধিব পাৰে ডেফিনেটলি। দ পৰ্বতীয়া কথা সোধে তেওঁলোকে। তাৰপিছত এনেকুৱাকৈ যিখিনি আমাৰ এনচিয়েণ্ট মনুমেণ্টছ আছে বা টেম্পল আৰ্কিটেক্সাৰ আছে, সেইখিনি ক'ত অৱস্থিত, কোন ৰজাই বনাইছিলে বা কোনখন পাহাৰত অৱস্থিত, সেইখিনি সোধে। চ' আপোনালোকে এইখিনি অকণমান ৰিভাইজ কৰি ল'ব। ঠিক আছে। অম্বুবাচী মেলা সকলোৱে গম পায়। অম্বুবাচী মেলা ইজ এন এনুৱেল হিন্দু ফেষ্টিভেল চেলিব্ৰেটেড এট দ্য কামাখ্যা টেম্পল ইন আছাম। এইটো কি বুলি কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ কুম্ভ মেলা বুলি কয়। কুম্ভ মেলা আপোনালোকে গম পায়। ঠিক আছে। গতিকে অম্বুবাচীৰ কুম্ভ মেলা হ'ল অম্বুবাচী মেলাটো। ঠিক আছে। আৰু এতিয়া কথাটো হ'ল কি যে কুম্ভ মেলা ক'ত ক'ত অনুষ্ঠিত হয়, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে। ঠিক আছে। 4টাকৈ জেগাত কুম্ভ মেলা হয়। এইটো কুৱেশ্যন সুধিছে আগতে যে কুম্ভ মেলা ক'ত ক'ত অনুষ্ঠিত হয়, সেই বস্তুটো মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে। 4টা জেগাত হয়, ক'ত ক'ত হয় মোক জনালে হ'ল। ঠিক আছে। দেন গ্ৰীণ হাইড্ৰজেন ফৰ ষ্টীল ছেক্টৰ ভেৰি ইম্পৰ্টেণ্ট হয়। এই বস্তুটো আমি অকণমান আলোচনা কৰোঁ। গ্ৰীণ হাইড্ৰজেন বহুত নিউজত আছিলে আৰু আগন্তুক সময়ত APSC প্ৰিলিমছত ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে। ঠিক আছে। আমাৰ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ পৰা এটা কুৱেশ্যন দেখিবলৈ পোৱা যায়। আৰু এইখিনি যিখিনি মিছন লাষ্ট 1 আৰু 2 ইয়াৰ্ছত লৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, তাৰ ওপৰত ডেফিনেটলি এটা কুৱেশ্যন আহিব পাৰে। দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰিলিজ scheme guideline for pilot projects for the green hydrogen use in steel sector under the National Green Hydrogen Mission. এতিয়া কথাটো হ'ল কি, এই নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছনটো মই যিমানটো জানো 2023 এইটো লঞ্চ কৰা হৈছিলে। ঠিক আছে। চ' এইখিনি আমি বুজি পালোঁ কাৰেণ্ট এফেয়াৰ্ছ পইণ্ট অফ ভিউৰ পৰা। বাট হয়তো আপোনালোকৰ মনত আহিব পাৰে যে কুৱেশ্যনটো যে হোৱাট ইজ গ্ৰীণ হাইড্ৰজেন। গ্ৰীণ মানে আমি গম পালোঁ যে এইটো এনভাইৰমেণ্টেল লগত ৰিলেটেড, মানে ইক' ফ্ৰেণ্ডলি হয়। হাইড্ৰজেন আমি গম পালোঁ, কিন্তু এতিয়া গ্ৰীণ হাইড্ৰজেন বস্তুটো কি হয়, হয়নে? অকণমান বেছিকটো যদি আমি চাওঁ, তেতিয়াহ'লে কি হ'ব যে হাইড্ৰজেন যিটো গেছ, সেই গেছটো কি বহুত লাইট হয়, হয়নে? আৰু আমাৰ এটমছফিয়াৰত খুব সহজে তাক উপলব্ধ নহয়, হয়নে? ঠিক আছে। যেনেকৈ আমাৰ যদি আমি এটমছফিয়াৰিক লেয়াৰ্ছবোৰ চাওঁ, যেনেকৈ ট্ৰপছফিয়াৰ, ষ্টেটছফিয়াৰ থাকে, দেন মেছ'স্ফিয়াৰ থাকে, থাৰ্মস্ফিয়াৰ এণ্ড এক্সোস্ফিয়াৰ। গতিকে থাৰ্মস্ফিয়াৰ বা এক্সোস্ফিয়াৰত আমি হাইড্ৰজেন পাওঁ, হয়নে? ঠিক আছে। বাকী ক'ত পাওঁ যদি চ'ৰ্চবোৰ আমি চাওঁ, H2O আপোনালোকে সকলোৱে গম পায়, হয়নে? সেইটো হ'ল পানী।
পানীত আমি হাইড্ৰজেন পাওঁ দেন আৰু কিছুমান এলিমেণ্টছ আছে যেনেকৈ আমি নেচাৰেল গেছৰ পৰা আমি হাইড্ৰজেন এক্সট্ৰেক্ট কৰিব পাৰোঁ হয়নে কোলৰ পৰা আমি হাইড্ৰজেন এক্সট্ৰেক্ট কৰিব পাৰোঁ এইবিলাক প্ৰচেছ আছে কিছুমান হাইড্ৰজেনটো এক্সট্ৰেক্ট কৰা কিন্তু কথাটো হ'ল কি এক্সট্ৰেকশ্যনবোৰ ঠিকেই আছে তাৰ পৰা আমি হাইড্ৰজেন এক্সট্ৰেকশ্যন কৰিম তাৰ পৰা আমি এনাৰ্জি আমি প্ৰডিউচ কৰিম কিন্তু কথাটো হ'ল কি এই যে এক্সট্ৰেকশ্যন প্ৰচেছটো য'ৰ পৰা আমি হাইড্ৰজেনটো প্ৰডিউচ কৰিম সেই প্ৰডিউচ কৰোঁতে যিখিনি আমাক এনাৰ্জিৰ প্ৰয়োজন হ'ব সেই এনাৰ্জিখিনি যদি আমাৰ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ পৰা নাহে তেতিয়াহ'লে কিন্তু আমাৰ সেইটো বস্তু ক্লিন এনাৰ্জিত নপৰিব ঠিক আছে আপোনালোকে বুজি পালেনে কথাটো ছাপ'জ আমি পানীৰ পৰা যেনিবা আমি সহজ ভাষাত যদি বুজাওঁ যে পানীৰ পৰা যদি আমি হাইড্ৰজেনটো এক্সট্ৰেক্ট কৰিব লাগে আমি কি কৰিব লাগিব হাইড্ৰজেন আৰু অক্সিজেনটো আমি ছেপাৰেট কৰিব লাগিব হয়নে H2O হৈ আছে গতিকে হাইড্ৰজেনক আমি বেলেগ কৰিব লাগিব অক্সিজেনক আমি বেলেগ কৰিব লাগিব আৰু বেলেগ কৰা এটা প্ৰচেছ আছে যিটোক আমি ইলেক্ট্ৰলাইচিছ বুলি কওঁ হয়নে চ' ইলেক্ট্ৰলাইচিছ প্ৰচেছটোৰ দ্বাৰা আমি কি কৰোঁ হাইড্ৰজেন আৰু অক্সিজেনক আমি পৃথক কৰোঁ হয়নে নহয় এতিয়া কথাটো হ'ল কি এই যিটো আমি ইলেক্ট্ৰলাইচিছ প্ৰচেছ আমি কৰিম এই প্ৰচেছটোৰ কাৰণে তাক এনাৰ্জি লাগিব আৰু সেই এনাৰ্জিটো আমি ক'ৰ পৰা ল'ম কাৰণ আপোনালোকে গম পায় যে ইণ্ডিয়াত যিমানখিনি পাৱাৰ কনজাম্পশ্যন হয় আৰু পাৱাৰবিলাক আমি যিটো প্ৰডিউচ কৰোঁ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰোঁ তাত মেক্সিমাম আমি থাৰ্মেল আমাৰ প্ৰডাকশ্যন হয় হয়নে থাৰ্মেল প্ৰডাকশ্যন মানে কি তাত আমি কাৰ্বন এমিশ্যন কৰি আছোঁ হয়নে গতিকে এই H2O টোক যদি আমি ইলেক্ট্ৰলাইচিছ প্ৰচেছটোৰ দ্বাৰা আমি পৃথক কৰোঁতে যিটো আমাক এনাৰ্জি দৰকাৰ হ'ব সেই এনাৰ্জিটো যদি আমি ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ পৰা নলওঁ তেতিয়াহ'লে আমি সেইটো গ্ৰীণ হাইড্ৰজেন বুলি ক'ব নোৱাৰোঁ ঠিক আছে কিন্তু যদি এই যিটো ছেপাৰেশ্যন কৰোঁতে যদি আমি ছাপ'জ ইলেক্ট্ৰলাইচিছ প্ৰচেছটোত আমি যদি হাইড্ৰজেন আৰু অক্সিজেনটো আমি ছেপাৰেট কৰিম আৰু তাত যদি আমি ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি আমি ইউজ কৰিছোঁ তেতিয়াহ'লে এইটোক আমি কি বুলি ক'ম গ্ৰীণ এনাৰ্জি বুলি ক'ম বা গ্ৰীণ হাইড্ৰজেন বুলি ক'ম যে সেইকেইটা চ'ৰ্চ কি হ'ব পাৰে যেনেকৈ উইণ্ড এনাৰ্জি হ'ব পাৰে সোলাৰ এনাৰ্জি হ'ব পাৰে চ' সোলাৰ এনাৰ্জিৰ পৰা আমি ইলেক্ট্ৰলাইচিছ প্ৰচেছটো আমি কৰিছোঁ গতিকে ইয়াততো কোনো কাৰ্বনৰ এমিশ্যন নহ'ব কোনো এনভাইৰনমেণ্ট পলিউশ্যন নহ'ব হয়নে ডেট ইজ কল গ্ৰীণ হাইড্ৰজেন অ'কে গতিকে মই ভাবিছোঁ আপোনালোকে বুজি পাইছে যদি অসুবিধা পাইছে মোক কমেণ্ট ছেকশ্যনত জনাব মই নেক্সট ক্লাছত আকৌ এবাৰ বুজাই দিম আপোনালোকক হ'ব গতিকে ইম্পৰ্টেণ্ট হয় এইটো বস্তু কুৱেশ্যন সুধিব পাৰে যে হোৱাট ইজ গ্ৰীণ হাইড্ৰজেন সুধিব পাৰে যে আমি প্ৰচেছটো যদি আমি হাইড্ৰজেন যিটো আমি প্ৰডাকশ্যনৰ প্ৰচেছ সেই প্ৰচেছটোত যদি আমি যিখিনি এনাৰ্জি ৰিকুৱাৰমেণ্ট হৈছে সেই এনাৰ্জিখিনি যদি আমি ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ পৰা আমি লৈছোঁ তেতিয়াহ'লে এইটো ডেফিনেটলি কি হ'ব আমাৰ গ্ৰীণ হাইড্ৰজেন হ'ব দেন নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন গতিকে লঞ্চ কেতিয়া হৈছিলে ভেৰি ইম্পৰ্টেণ্ট ডেটটো মনত ৰাখিব 4th of January 2023 with an substantial outlay of rupees 19,744 crores for the financial year 2029-30 focusing on clean energy and self-reliance এই গোটেই পেৰাগ্ৰাফটো ইম্পৰ্টেণ্ট হয় আপোনালোকে ধুনীয়াকৈ গোটেই ইনফৰ্মেশ্যনখিনি নোট ডাউন কৰি ৰিভাইজ কৰিব ঠিক আছে অ'কে ইয়াতে আমি এটা বস্তু মিছ কৰিলোঁ সেইটো হ'ল যে আমি গ্ৰীণ হাইড্ৰজেন কি বস্তু আমি বুজি পালোঁ হয়নে ইয়াত কি দিছে স্কিম গাইডলাইন ফৰ পাইলট প্ৰজেক্টছ ফৰ গ্ৰীণ হাইড্ৰজেন ইউজ ইন ষ্টিল ছেক্টৰ গতিকে ষ্টিল ছেক্টৰত যথেষ্টখিনি কি হয় পাৱাৰৰ ৰিকুৱাৰমেণ্ট হয় যে সেই পাৱাৰৰ ৰিকুৱাৰমেণ্টটো আমি কি কৰিম গ্ৰীণ হাইড্ৰজেন ইউজ কৰি পেলাই আমি কৰিবলৈ গৈ আছোঁ চ' ডেট ষ্টিল ছেক্টৰত যিখিনি পাৱাৰ ৰিকুৱাৰমেণ্ট হ'ব সেই ৰিকুৱাৰমেণ্টখিনি যাতে আমাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় হয়নে আমি এতিয়া মেক্সিমাম বস্তু কি কৰি আছোঁ যে নেট জিৰ' এমিশ্যন আমি এচিভ কৰিব লাগে বাই 2070 যদি আমি সোনকালে কৰিব পাৰোঁ তো আমাৰ কাৰণে ভাল হয়নে বহুতবোৰ কাণ্ট্ৰিয়ে বাই 2050 তেওঁলোকে এচিভ কৰিম বুলি কৈছে বাট আমি কৈছোঁ 2070 কিন্তু এই টাৰ্গেট ইয়াৰটো যদি আমি 2060 আমি এচিভ কৰোঁ আমাৰ কাৰণে ভাল হয়নে নহয় তাৰ কাৰণে আমি ষ্টেপছবোৰ ল'ব লাগিব আৰু এনেকুৱা ধৰণৰ ষ্টেপছবিলাকে আমাক এই মিছনটো বা এই টাৰ্গেটটো এচিভ কৰাত সহায় কৰিব কাৰণ ষ্টিল ছেক্টৰ আইৰণ ছেক্টৰ কোল ছেক্টৰ এইবিলাকত আমাৰ যথেষ্টখিনি এনাৰ্জিৰ প্ৰয়োজন হয় মেনুফেকচাৰিং ছেক্টৰত গতিকে তাত আমি বেছিকৈ আমি কি কৰিব লাগিব গ্ৰীণ হাইড্ৰজেন বা এনেকুৱা যিবিলাক ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি আছে আমি সেইবোৰ ইউজ কৰিব লাগিব ঠিক আছে দেন কি ফেক্টছ কিছুমান চাইছোঁ পাইলট প্ৰজেক্টছ ইনক্লুড ডাইৰেক্ট ৰিডিউচ iron making blast furnace and gradual substitution for fossil fuel with green hydrogen গতিকে সব fossil fuel ইউজ কৰি পেলাই আমি যিখিনি কাম কৰি আছিলোঁ তাৰ জায়গাত আমি এতিয়া গ্ৰীণ হাইড্ৰজেন ইউজ কৰিম আৰু মিনিষ্ট্ৰি অফ ষ্টিল এইটো কৈছে দেন nominated implementing agencies will lead the project আৰু যিবিলাক এটা এজেঞ্চিয়ে নিয়োগ কৰা হ'ব আমি এতিয়া মেক্সিমাম বস্তুবোৰ আপোনালোকে যদি চাই PPP মডেলত কৰোঁ হয়নে
পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল হয়নে গতিকে এই গ্ৰীণ হাইড্ৰজেন যিখিনি ইউজ কৰা হ'ব তাৰ যিখিনি প্ৰচেছ হ'ব সেইখিনি এজন ইমপ্লিমেণ্টিং এজেঞ্চি থাকিব আৰু সেই এজেঞ্চিটোৱে এইবোৰ কামবোৰ কৰিব ঠিক আছে বাট আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ষ্টিল হ'ব এইটো আপকামিং ষ্টিল প্লাণ্টছ should be capable of operating with green hydrogen গতিকে কি কৈছে আপকামিং যিবিলাক ষ্টিল প্লাণ্ট হ'ব ইণ্ডিয়াত যদি নতুনকৈ আকৌ ষ্টিল প্লাণ্ট খোলে তেতিয়া তাৰ মেইন ক্ৰাইটেৰিয়া এইটোৱে থাকিব যে তাৰ যিটো চ'ৰ্চ অফ এনাৰ্জি হ'ব সেইটো কিন্তু গ্ৰীণ হাইড্ৰজেন হ'ব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়াবোৰ তেওঁলোকে এতিয়া নতুনকৈ নিৰ্ধাৰণ কৰা কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই enabling participation in global low carbon steel markets the scheme also consider greenfield projects aiming 100% green steel গতিকে আমি ষ্টিল প্ৰডাকশ্যন কি কৰিম 100% গ্ৰীণ ষ্টিল কৰিম যে কথাটো হ'ল কি আপোনালোকে যদি বস্তু এটা চাই মই এটা টপিক কৰাইছিলোঁ আপোনালোকক যে ইউকে এটা কি কৰিছে ইউকে বা ইউৰোপিয়ান ইউনিয়ন যি আছে তেওঁলোকে কাৰ্বন টেক্স লগায় আপোনালোকে গম পায় শুনিছিলে চ' কাৰ্বন টেক্স লগালে কি হয় আমাৰ যিখন মাৰ্কেট আছে এক্সপৰ্ট মাৰ্কেটখন অকণমান হেম্পাৰ হয় হয়নে আমি ইউৰোপত যেতিয়া আমি এক্সপৰ্ট কৰিব যাম আপোনালোকে যদি গম পায় যে আমাৰ যিটো প্ৰডাকশ্যন হয় মেনুফেকচাৰিং হয় এইটো যদি আমাৰ তাত কাৰ্বন এমিশ্যন হৈছে তেতিয়াহ'লে তেওঁলোকে এটা কাৰ্বন টেক্স লগাই দিয়ে যে সেই টেক্সবোৰ আমি যদি এভইড কৰিব লাগে আমি ল' কাৰ্বন ষ্টিল মাৰ্কেট এখন বনাব লাগিব তেতিয়া আমি কি কৰিব পাৰিম ইউৰোপৰ দৰে মাৰ্কেটবোৰ আমি দখল কৰিব পাৰিম হয়নে কাৰণ তেওঁলোকে অকণমান এনভাইৰমেণ্টৰ ওপৰত বেছি কনচাৰ্ণ দেখায় কাৰণ আগতে তেওঁলোকে নিজে কি কৰি ল'লে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আনি পেলাই যিখিনি তেওঁলোকে কাৰ্বন এমিশ্যন কৰিব লগা আছিলে কৰিলে কিন্তু এতিয়া ডেভেলপিং কাণ্ট্ৰিজবিলাকক তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান প্ৰেছাৰাইজ কৰি পেলাই তেওঁলোকে গ্ৰীণ টেকন'লজি ফালে আনিব খুজিছে বেয়া নহয় বাট এইটো অকণমান চাব গ'লে বায়াছনেছ এটা তেওঁলোকে দেখাইছে যিয়ে নহওক বাৰু যিটো আমি ব্যৱসায় কৰিবই লাগিব আমি ডেভেলপ কৰিব লাগিব আৰু এনভাইৰমেণ্টৰ কথা আমি গুৰুত্ব কৰি মানে মনত ৰাখিবই লাগিব সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ যে এইবোৰ বস্তু আমি এতিয়া লাহেকৈ ল' কাৰ্বন এমিশ্যন আমি কৰি পেলাই আমি যিমান পাৰোঁ মেনুফেকচাৰিংবিলাক কৰিব লাগে total budgetary outlet 4,055 crores allocated for the scheme until 2029 to 2030 লৈকে ঠিক আছে গতিকে এইটো খুব ইম্পৰ্টেণ্ট আছিলে আমি অলপ ডিছকাছ কৰিলোঁ গ্ৰীণ হাইড্ৰজেন কি হয় এইটো আমি চমুকৈ ক'লোঁ যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব মই নেক্সট NMSৰ ভিডিঅ'টোত আকৌ এবাৰ আপোনালোকক বুজাই দিম বাৰু হ'ব বাট ইম্পৰ্টেণ্ট হয় এইটো প্ৰিলিমছত আহিব পাৰে দেন লঞ্চ অফ UPI ইন ফ্ৰান্স আমিতো গমেই পাইছিলোঁ যে ফ্ৰান্সত UPI হয়তো লঞ্চ হ'ব পাৰে কাৰণ কিয় ৰিচেণ্টলি মই কৈছিলোঁ যে ইমানুৱেল মেক্ৰন যেতিয়া আহিছিলে আমাৰ ৰিপাব্লিক ডে চেলিব্ৰেশ্যনত তেতিয়া তেওঁক আমি দেখুৱাইছিলোঁ যে UPI কিমান এটা ধুনীয়া ছিষ্টেম হয় পে'মেণ্ট ছিষ্টেম হয় গতিকে এতিয়া UPIটো লঞ্চ কৰা হৈছে ফ্ৰান্সত দ্য ইউনিফাইড পে'মেণ্ট ছিষ্টেম সুধিব পাৰে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ যিটো কয় UPI শ্বৰ্ট ফৰ্মত আমি UPI বুলি কওঁ ৱাজ ফৰ্মেলি লঞ্চ আইকনিক আইফিল টাৱাৰ পেৰিছ অন 2nd Feb 2024 মানে এতিয়া কেনেকুৱা হ'ব যে আইফিল টাৱাৰ যদি ভিজিট কৰিব যায় তেতিয়াহ'লে পইচা এটা লয় টিকেট লয় আৰু টিকেটৰ পইচাটো আমি এতিয়া UPI ইউজ কৰি পেলাই পে'মেণ্ট কৰিব পাৰিম ইমান ধুনীয়া প্ৰচেছ ন যেনেকৈ আমি দোকান এখন বা ৰেষ্টুৰেণ্ট এখন খাবলৈ গ'লে আজিকালি মেক্সিমাম মানুহে কেছ পইচা হাতত নাৰাখে কাৰণ কি এতিয়া আমি শাক পাচলি বজাৰ বা মাছ মাংস যদি আমি কিনিব যাওঁ আপোনালোকে দেখা পাব যে UPI আজিকালি মই যিটো গুৱাহাটীত থাকোঁ সেইটো কাৰণে ক'ব পাৰিছোঁ যে গুৱাহাটীৰ 90% দোকানত UPI চলে আৰু আজিকালি মানুহে হাতত কেছ পইচা খুব কম মানুহে মানে লোৱা কৰিছে মেক্সিমাম মানুহে UPI ইউজ কৰি পেলাই তেওঁলোকে পে'মেণ্টবোৰ কৰে গতিকে সেনেকুৱা ধৰণৰ বস্তু হয় যেনেকৈ আমি এতিয়া যদি এনেকুৱা কিবা ইম্পৰ্টেঞ্চ আছে ছাপ'জ আমি তাজমহলটো চাব গ'লোঁ তাজমহল চাব গ'লে তেওঁলোকে এটা টিকেট ৰাখে হয়নে টিকেট ফেয়াৰ এটা ৰাখে আৰু সেই প্ৰাইচটো যিমান হ'ব সেই পইচাটো যেতিয়া আমি কি কৰিম UPIৰে পে' কৰিম ঠিক আছে ঠিক সেইদৰে আমি আইফিল টাৱাৰ যিখনলৈ ভিজিট কৰিব যাব তাত কি কৰিব তেওঁলোকক UPIৰে পে'মেণ্ট কৰা হ'ব UPI পে'মেণ্ট ইণ্টাৰফেচ ইজ এন ইণ্ডিয়ান ইনষ্টেণ্ট পে'মেণ্ট ছিষ্টেম যিটো IIPS ছিষ্টেম বুলি কয় হুইচ ৱাজ ডেভেলপ বাই NPCI ছুপাৰ ইম্পৰ্টেণ্ট হয় NPCI ফুল ফৰ্মটো লাগিব ডিৰেক্টলি সুধিব পাৰে কাৰণ UPI বহুত নিউজত আছে গতিকে ইয়াৰ বেছিক বস্তুটো সুধিব পাৰে যে UPIটো কোনে ডেভেলপ কৰিছিলে সেইটো হ'ল নেশ্যনেল পে'মেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া NPCI ইন 2016 গোটেইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে ৰিভাইজ কৰি ল'ব দিছ ছিষ্টেম পাৱাৰ্ছ মাল্টিপল বেংক একাউণ্টছ ইনটু ছিংগল মোবাইল এপ গতিকে যেনেকৈ আপোনাৰ গুগল পে' আছে ফোন পে' আছে তাত কি হয় নিজৰ একাউণ্ট থাকে ছাপ'জ আপোনাৰ যদি SBIত আছে মোৰ হয়তো ICICI বেংকত আছে আন এজন ব্যক্তিৰ হয়তো HDFC বেংকত আছে যি বেংকৰে নহওক আপুনি গুগল পে' বা ফোন পে' ছিষ্টেমটোৰে আপুনি ইউজ কৰি পেলাই আপুনি নিজৰ একাউণ্টৰ পৰা এমাউণ্টটো ডেবিট হৈ যাব আৰু আপোনালোকে ধুনীয়াকৈ বস্তু ক্ৰয় কৰিব পাৰিব গতিকে ইমান ধুনীয়া ছিষ্টেম এটা
তেওঁলোকে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াই ডেভেলপ কৰিছে আৰু সেইটো গোটেই বিশ্বতে এতিয়া শলাগিছে মানে ঠিক আছে তো আপোনালোকক এটা কুৱেশ্যন মই সুধিছোঁ সেইটো হ'ল যে বৰ্তমান UPI চিষ্টেমটো কিমান কিখন কাণ্ট্ৰিয়ে এডপ্ট কৰিছে বা তেওঁলোকে একচেপ্ট কৰিছে ঠিক আছে সো এই কুৱেশ্যনটো আনসাৰটো আপোনালোকে কমেণ্ট ছেকশ্যন মোক দিব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডেফিনেটলি এটা কুৱেশ্যন সুধিব পাৰে ঠিক আছে সো কাণ্ট্ৰিজকেইটাৰ নামকেইটা মেনশ্যন কৰি দিব ওকে ফ্ৰান্সে কৰিলে আমি গম পালোঁ কিন্তু ফ্ৰান্সৰ আগত আৰু কোনবোৰ কাণ্ট্ৰিজে UPI চিষ্টেমটো এডপ্ট কৰিছিলে সেইটো কমেণ্ট ছেকশ্যনত আপোনালোকে জনালে হ'ল পজিটিভ ডিপ্ল'মেটিক জেষ্টাৰ ইনভলভমেণ্ট অফ PM Modi এণ্ড আইকনিক আইফেল টাৱাৰ আমাৰ ডিপ্ল'মেটিক যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো আমি গম পাওঁ যে ফ্ৰান্সৰ লগত আমাৰ এতিয়া খুব এটা ভাল সম্পৰ্ক আছে হয়নে গতিকে সেই সম্পৰ্কটো তেওঁলোকে মেইনটেইন কৰিব বিচাৰিছে strengthening bilateral ties collaboration in financial technologies can boost a strong economic relation between India and France এটা বস্তু মই আপোনালোকক কৈ দিওঁ দুখন কাণ্ট্ৰিৰ মাজত ৰিলেশ্যন যিমানেই ভাল নহওক যিমানেই সুসম্পৰ্ক নাথাকক কিয় আজিৰ দিনত যদি ইকনমিক ৰিলেশ্যন নাথাকে তেতিয়াহ'লে আমি সেই সম্পৰ্কটো আমি খুব ভাল সম্পৰ্ক বুলি ক'ব নোৱাৰোঁ ঠিক আছে যদি US আৰু ইণ্ডিয়াৰ ৰিলেশ্যনটো আমি যদি চাওঁ US আৰু ইণ্ডিয়াই অলমষ্ট মোৰ দেন $100 বিলিয়ন এভৰি ইয়াৰ তেওঁলোকে ট্ৰেড কৰে ঠিক আছে $100 বিলিয়ন ট্ৰেড যিহেতু তেওঁলোকৰ মাজত আছে বা ইকনমিক ৰিলেশ্যন আছে আৰু সেই ইকনমিক ৰিলেশ্যন থাকিলে কি হয় জানে নাই ৰিলেশ্যনবোৰ পুতুককৈ কোনো এখন কাণ্ট্ৰিয়ে বেয়া কৰিব নিবিচাৰে কাৰণ ইকনমিক লছ হৈ যাব ন হয় নে নহয় ছাপ'জ এক্সাম্পল ইণ্ডিয়া আৰু চাইনাৰ ৰিলেশ্যন ইমান ভাল নহয় বাট ষ্টিল আমি চাইনাৰ লগত আমি মোৰ দেন $110 বিলিয়ন আমি এভৰি ইয়াৰ তেওঁলোকৰ লগত আমি ট্ৰেড কৰি আছোঁ ঠিক আছে গতিকে এই ইকনমিক যিটো ট্ৰেড এই ট্ৰেডটোৱে সম্পৰ্কটো আৰু বেছি ষ্ট্ৰং কৰে হয়নে এতিয়া দুখন কাণ্ট্ৰিৰ মাজত যিটো আমাৰ কালেক্টিভ যিটো আমাৰ এফৰ্ট থাকে এইটো বহুত বেছি ষ্ট্ৰং হৈ যায় ৰিলেশ্যনটো পুতুককৈ বেয়া নহয় চ' এইটো ইকনমিক ৰিলেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে গ্ল'বেল ৰেকগনিশ্যন অফ UPI India's expertise in financial technology is acknowledged promoting the country as a leader in digital payment system গতিকে ইণ্ডিয়া এতিয়া এই UPI চিষ্টেমটো লঞ্চ কৰাৰ পিছত ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বা ডিজিটেল ইণ্ডিয়া বা ডিজিটেল পেমেণ্ট চিষ্টেমটোত আমি এটা লিডিং কাণ্ট্ৰি হিচাপত আমি এতিয়া উভৰি আহিছোঁ আৰু ইয়াৰ পৰা আমাৰ যথেষ্টখিনি লাভ হ'ব মেজৰ কাণ্ট্ৰিজবিলাকে এতিয়া লাহেকৈ ফ্ৰান্সে লৈছে মানে কি ইউৰোপিয়ান কাণ্ট্ৰিজখিনি লোৱা মেক্সিমাম চান্স আছে কাৰণ ফ্ৰান্স ইজ এ পাৰ্ট অফ ইউৰোপিয়ান ইউনিয়ন হয়নে ফ্ৰান্স এখন ইউৰোপিয়ান ইউনিয়নৰ খুব এখন ইম্পৰ্টেণ্ট আৰু ষ্ট্ৰং কাণ্ট্ৰি হয় ইকনমিকেলি জাৰ্মানী ফ্ৰান্স এইবোৰ গতিকে ফ্ৰান্সে লোৱা মানে হয়তো জাৰ্মানীয়ে ল'ব পাৰে বা অন্যান্য কাণ্ট্ৰিজবিলাকে ল'ব UK ল'ব পাৰে USA ল'ব পাৰে চ' UK US ফ্ৰান্স এইবিলাক কাণ্ট্ৰি যদি UPI চিষ্টেমটো লৈ লয় দেন আল্টিমেটলি আমি ক'ব পাৰোঁ যে ৱৰ্ল্ডৰ বাকীবোৰ কাণ্ট্ৰিজো লাহেকৈ তেওঁলোকে এডপ্ট কৰা আৰম্ভ কৰিব ঠিক আছে চ' চিষ্টেমটো বহুত ইম্পৰ্টেণ্ট হয় নিউজত আহিব পাৰে যিখিনি বস্তু মই কৈ গ'লোঁ কাইণ্ডলি আপোনালোকে নোট ডাউন কৰি সেইখিনি ৰিভাইজ কৰিব দেন নেক্সট টপিকটো আহিছে এটা পেইণ্টিঙৰ ওপৰত ডেট ইজ চুবিকা পেইণ্টিং এইটো কি পেইণ্টিং হয় আমি অকণমান আলোচনা কৰোঁ The inavailable artistic tradition of Manipur are being driven toward the edge of extinction due to neglect গতিকে এই যিটো পেইণ্টিং এই পেইণ্টিংটো এক্সটিং হ'বলৈ গৈ আছে মানে বিলুপ্ত হ'বলৈ গৈ আছে ডিউ টু দ্য নেগলিজেঞ্চ এটা স্পেচিছ হওক এটা ভাষা হওক এটা জাতি হওক বা এটা আৰ্ট হওক কেতিয়া আমাৰ সমাজৰ পৰা আমাৰ মানুহৰ মাজৰ পৰা বিলুপ্ত হয় যেতিয়া সেই বস্তুটোৰ ওপৰত চৰ্চা নাথাকে যদি ভাষাটো আমি নকওঁ তেতিয়াহ'লে আমাৰ ভাষাটো বিলুপ্ত হৈ যাব যদি আমি এটা ট্ৰেডিশ্যন আমি প্ৰেক্টিছ নকৰোঁ সেইটো জেনেৰেশ্যন ৱাইজ যদি আমি সেইটো আমি লৈ গৈ নাথাকোঁ তেতিয়াহ'লে বিলুপ্ত হৈ যাব ঠিক আছে গতিকে এই যিটো পেইণ্টিং আছে এই পেইণ্টিংটো কি হৈছে জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন যদি আমি লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু এই পেইণ্টিংটো এক্সটিংশ্যন হৈ যাব আৰু সেইটোৱে হ'বলৈ গৈ আছে ঠিক আছে এইটো মণিপুৰৰ পেইণ্টিং হয় ভেৰি ইম্পৰ্টেণ্ট ফিলিমছত ডিৰেক্টলি এই কুৱেশ্যনবোৰ সুধিব পাৰে নৰ্থ ইষ্টৰ ষ্টেটছখিনি যিখিনি বস্তু ইম্পৰ্টেণ্ট হয় ছাপ'জ স্পেচিছ হওক কিবা টেম্পল হওক বা কিবা আৰ্ট হওক কিবা ডান্স ফৰ্ম হওক কিবা ফেষ্টিভেল হওক তাৰ পৰা কুৱেশ্যন ডেফিনেটলি মানে ৰেইজ হয় গতিকে এই পেইণ্টিংটো আপোনালোকে মনত ৰাখিব এন এনচিয়েণ্ট ভিজুৱেল আৰ্ট ফ্ৰম অৰিজিনিং ইন মণিপুৰ গতিকে এইটো মণিপুৰত অৰিজিনেট হৈছে কমিউনিটি এছ'চিয়েটেড উইথ কালচাৰেল হেৰিটেজ অফ মেইটি কমিউনিটি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডিৰেক্টলি সুধিব পাৰে যে এই পেইণ্টিংটো কাৰ লগত এছ'চিয়েটেড হয় বা কোনখন ষ্টেটৰ লগত এছ'চিয়েটেড হয় দুটাই সুধিব পাৰে ডেট ইজ মেইটি কমিউনিটি আৰু
কোনখন ষ্টেট হ'ল মণিপুৰ গতিকে মেইটি আৰু কুকিৰ মাজত যিখন কাজিয়া হ'ল আপোনালোকে গম পায় হয়নে ইমান যিখন ডাঙৰ কাজিয়া হৈ গ'ল মণিপুৰ ষ্টেটখন ডিষ্টেবিলাইজ হৈ গ'ল গতিকে সেইটো বস্তু আমি জানিব লগা এতিয়া বাকী নাই হয়নে গতিকে মেইটি কমিউনিটি আমি সকলোৱে জানো produce on handmade paper or trees bark highlighting traditional crafting methods কিছুমান traditional crafting methods কিছুমান থাকে আপোনালোকে কি হাতেৰে বনায় handmade হয় পেপাৰ বা গছৰ ছালত হয়নে টি বাৰ্কছত তেওঁলোকে এইটো পেইণ্টিংটো কৰে খুব এটা ট্ৰেডিশ্যনেল পেইণ্টিং হয় হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো যদি আমি চাওঁ উইদাউট এ recorded founder in the Saitharnol Kumbaba the Royal Chronicle Subika painting are estimated to date back 18th to 19th century গতিকে আপোনালোকে গম পায় যে পেইণ্টিংছবোৰ জানিলে কি হয় ৰয়েল ফেমিলি যিবিলাক ৰজা মহাৰজা থাকে তেওঁলোকে পেইণ্টিংছবোৰ কৰে আপোনালোকে আৰ্ট এণ্ড কালচাৰ যদি পঢ়ে গুপ্তা এজ মৌৰ্য গুপ্তা এজটো কিয় কোৱা হয় গোল্ডেন এজ অফ ইণ্ডিয়ান আৰ্ট এণ্ড ট্ৰেডিশ্যনৰ কাৰণে কাৰণ সেইখিনি সময়ত মেক্সিমাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত ডেভেলপমেণ্ট হৈছিলে মৌৰ্যৰ টাইমত হৈছিলে ঠিক আছে তাৰপিছত মোগলছৰ টাইমত হ'ল গতিকে এই ৰজা মহাৰজাবিলাকে পেইণ্টিংছবিলাক কৰে হয়নে আৰু তেওঁলোকে সেই বিভিন্ন বিভিন্ন ৰজাৰ দিনতে কি হয় পেইণ্টিংছবিলাক ডেভেলপ হয় ঠিক আছে গতিকে তেনেকুৱা ধৰণৰ এটা হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো এই সুবিকা পেইণ্টিংটোত এছ'চিয়েটেড হৈ আছে 18th to 19th চেঞ্চুৰীৰ সময়তে বনোৱা বুলি তেওঁলোকে বা ডেভেলপ হোৱা বুলি আমি ক'ব পাৰোঁ ঠিক আছে চ' এইখিনি আছিলে আজি আমাৰ টপিকখিনি খুব ভালকৈ আমি ডিছকাছ কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিখিনি কমেণ্ট ছেকশ্যনত সুধিব দিছোঁ সেইখিনি জনালে হ'ল ঠিক আছে গতিকে এনেকুৱাকৈ আপোনালোকে ভিডিঅ' ফ'ল' কৰি যাওক আমি নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ